দাদা বিজেপি জিকিলে কেনেকুৱা লাগিছে? মজা যিটো আশা কৰিছিলো এইটোৱে হ'ল। জাগন পঞ্চায়তত আমি যিটো আশা কৰিছিলো ইমান ভোটত আমি জিকিছো। আমি প্ৰায় 8,000তকৈ বেছি অধিক ভোটত আমি জাগন পঞ্চায়তৰ পৰা জয়ী হৈছো। এই জয় অকল বিজেপিৰ আমাৰ কাৰ্যকৰ্তাসকলৰ নহয়, এই জয় সমূহ জাগোনবাসী ৰাইজৰ জয়। আমাৰ যিসকল নতুনকৈ বিজেপিত আহি বিজেপিত আমাক যোগদান কৰিছিল তেওঁলোকৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত আজি আমি ইমান এটা ভাল ফল দেখুৱাবলৈ সক্ষম হ'লোঁ। গতিকে আজি এই শুভ মুহূৰ্তত আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা হিচাপে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সহায় সহযোগে আমাক যি আজি এই জয় যাত্ৰাত আমাক যি সহায় কৰিলে তাৰ বাবে আমি তেওঁলোকৰ ওচৰত আজি নতশিৰে সেৱা জনাইছোঁ আৰু আমি তেওঁলোকক প্ৰত্যেককে ধন্যবাদ জনাইছোঁ। আৰু আমি আশা ৰাখিছোঁ ইয়াত আমি অলপ দেৰি ফূৰ্তি কৰিম। এই ফূৰ্তিত যেন সকলোৱে আমাৰ লগত সহায় সহযোগ কৰে। ধন্যবাদ। কষ্ট ফলটো পালে নাই? মজা পুৰা পালোঁ। কষ্ট ফলটো পালে নাই? বহুত ধুনীয়া, বহুত ধুনীয়া, বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, ভাল লাগিছে, বহুত ভাল লাগিছে। পালোঁ। এনে কওকচোন কেনেকুৱা লাগিছে আজি? ভাল লাগিলে আৰু ভাস্কৰ দা বহুত ভোটত জিকিলে। আপোনাৰ হেৰি 54,768টা ভোটত জিকিলে। তাৰ বাবে আমি মানে আপোনালোকক সকলোকে বহুত ধন্যবাদ দি আছোঁ। আপোনালোকৰ সহযোগৰ কাৰণে আজি ভাস্কৰ দা ইমানখিনি জয়ী হ'ব পাৰিছে। বঢ়িয়া মা কচম। কেনেকুৱা লাগিছে ৰাইজক কওক? ভাল লাগিছে আমাৰ জাগন ঐ বিলেটেড হ্যাপি এনিভাৰ্সাৰি। বৌ কেনেকুৱা লাগিলে? হ্যাপি বৌ এনিভাৰ্সাৰি। কেনেকুৱা লাগিলে? এই হ্যাপি এনিভাৰ্সাৰি। কালি আছিলে বৌ কেনেকুৱা লাগিলে? বঢ়িয়া। জিঅ'লা জিকিলে ন? বহুত ভাল লাগিলে। হয় কষ্ট কৰা ফল পালোঁ। বঢ়িয়া বঢ়িয়া ভাল লাগিছে। তাৰ কাৰণে আমি বহুত সুখী। বহুত বঢ়িয়া বহুত বঢ়িয়া বহুত বঢ়িয়া। Todo amor sin ataco,